এগৰাকী বোৱাৰীৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি চৰম উত্তেজনাই বিৰাজ কৰিছে তেজপুৰ প্ৰবতীয়াৰ শাকৰ চুবুৰীত। পৰকীয়া প্ৰেমত মজগুল স্বামীয়ে পত্নীক হত্যা কৰি পুতি থোৱাৰ অভিযোগ ৰাইজৰ। চাওক এক প্ৰতিবেদন। ষষ্ঠ শ্ৰেণী এটি কণমানিৰ চিৎকাৰ। পিতৃ অত্যাচাৰৰ পৰা মাতৃক ৰক্ষা কৰাৰ বাবে চিৎকাৰ কণমানি পুত্ৰৰ। পুত্ৰই মোবাইলত বন্দী কৰা এই দৃশ্য চাওক প্ৰথমে। টকা আছে ইয়াত তুই টকা আছে তোৰ টকা পইচা আছে নুকবি মনে মোক খজাকে বতাও টকা আছে ভিডিঅ' কৰি কাম নাই যা তেজপুৰ প্ৰবতীয়া শাকৰ চুবুৰীত নিৰ্যাতিতা এই বোৱাৰীগৰাকীৰ নাম মাধুৰিমা বৰা। মাধুৰিমাৰ স্বামী এইটো কল্যাণ বৰা ওৰফে কমল ওৰফে কলাই। ২৯ আগষ্টৰ পৰা মাধুৰিমা নিৰুদ্দেশ হৈ থকাৰ পিছত আজি স্থানীয় ৰাইজে কলাইৰ বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দুগৰাকীকৈ বিয়া পতা শহুৰেককো জবাবদিহি কৰে স্থানীয় ৰাইজে। পৰকীয়া প্ৰেমৰ বাবে কলাই আৰু শহুৰেক যোগেনে মিলি মাধুৰিমাক হত্যা কৰি পুতি থোৱাৰ সন্দেহ ৰাইজৰ। ২৯ তাৰিখৰ পৰা ইহঁতৰ ঘৰৰ বোৱাৰীজনী নাই। তাইৰ নাম মাধুৰী। বোৱাৰীজনী নাই, ঘৰখনৰ কোনো কাণ্ড জ্ঞানেই নাই, একো সমস্যা নাই। বোৱাৰীজনী ক'লৈ গ'ল নাজানে। ভায়েকে আমাক ক'লে, আমি পুলিচত সি গৈ পেলাই এজাহাৰ এখন দিছে। পুলিচে সন্দেহত এয়া আহিছে। এতিয়া সিহঁতে ক'বই নোৱাৰে আজি ৬ দিন ৭ দিন হ'ল ঘৰৰ বোৱাৰীজনী ক'লৈ যাব পাৰে কওক। আৰু গিৰিয়েকৰ পৰকীয়া প্ৰেম আছিল, আমি জানো, সকলোৱে জানে। ময়ে নহয়, এই গাঁও হওক চানমাৰীলৈকে চব মানুহে জানিব। হাতে হাতে চবৰে মোবাইল ফটো আপোনাৰ একে জিলিকি আছে। কিন্তু বোৱাৰীজনী নাই। আমি সন্দেহ কৰিছোঁ ইহঁতে হয় মাৰিছে, নহয় ক'ৰবাত কি কৰিছে, আমাক উলিয়াই দিব লাগে। ডিউটিলৈ গৈছে টিভি কি কাম কৰে? ড্ৰাইভাৰ। আপোনাৰ বোৱাৰীজনী ৭ দিন নাই ক'লৈ গ'ল আপুনি? সিহঁতৰ বিচাৰি আছে আৰু গাঁওবুঢ়াকো আমি জনাইছোঁ, সিহঁতৰ ঘৰতো আমি জনাইছোঁ। বৰ্তমান বিচাৰি বুজি পোৱা নাই। ৰাস্তাৰ পৰা গৈছে। ইয়াতে থাকে নে নাথাকে? থাকেও মানে কেনিবা গুচিও যায় ওলাই ওলাই। ৰাতি মানুহজনী ইয়াত থাকে ৰাতি থাকে। থাকে। আমি খবৰ কৰি আছোঁ, চবতে কৈছোঁ। গাঁৱৰ মানুহে নাজানিবও পাৰে, আমিতো গোটেইখিনি ঘূৰিয়ে ফুৰিছোঁ। মই সেইবিলাক কথা নাজানিম, কাৰণ মই ঘৰত থকা মানুহ, মই হৈছোঁ গৰু ঘূৰাল মানুহ, মই গৰু ঘূৰাওঁ। নাজানো, মোৰ কামত মই ব্যস্ত, মই লোকৰ কামত ব্যস্ত হ'ব নোৱাৰোঁ, কাৰণ মই নিজৰ কামত বিজি। লোকৰ কামত মই কিয় বিজিম মই নাজানো। মই সেইটো কথাও নাজানো, মই সেইবিলাক কথা ক'ব নাজানো। আহে নাহে এইটো তেওঁলোকে জানিব। মই দুগৰাকী বিয়া কৰিছোঁ, মই বুজাই ঠিকে ৰাখিছোঁ। আমি হেৰি কাৰণ আমাৰ ছোৱালী আমাক লাগিবই, কাৰণ তাইৰ বয়সো বেছি হোৱা নাই নহয়, একদম অকণমান ছোৱালী। গতিকে আমাক তাইক লাগে, আৰু নহ'লে কিন্তু আমি এৰি নিদিম, ঘৰ দুৱাৰ ভাঙি দিম কিন্তু, এইটো ঠিক কথা।